মই সেইদিনাও মই মন কৰিছিলোঁ যে যিদিনা তেওঁ বিজেপি দলটোক যোগদান কৰিলে ৰঙানদী সমষ্টিৰ ভিতৰত দুয়োটা ব্লকৰ ভিতৰত আমাৰ কৰ্মীখিনি সভাপতিসকল মণ্ডল সভাপতি তেওঁলোকে তাতে বহি আছিলে। তো সেইকাৰণে মই বিহপুৰীয়া কথা নাজানো, কিন্তু যিহেতু আমি গোটেই দিন আজি মিটিঙত আছিলোঁ, ময়ো বাহিৰত ওলাই সেইখিনি বাতৰি মই চামগৈ। কিন্তু যিদিনাই যোগদান কৰিলে সেইদিনাও আমি সাধাৰণতে দেখা পাওঁ ইয়াৰ পূৰ্বে যে লিডাৰ গ'লে সেই সমষ্টিৰ কৰ্মীখিনিও তেখেতৰ লগত যায়। কিন্তু ৰঙানদী কৰ্মীখিনিক মই কংগ্ৰেছৰ কৰ্মীখিনিক মই সভাপতি হিচাপে তেখেতক চেলিউট কৰিছোঁ যে যিদিনা তেওঁ গৈছে তেওঁলোকে একে সময়ত নিজৰ সমষ্টিত নিজৰ কাৰ্যালয়ত বহি তেওঁলোকে ব্লক স্তৰৰ এটা সভা পাতিছে। মই আমাৰ ৰঙানদী কৰ্মীখিনিক চেলিউট দিছোঁ। আৰু বিহপুৰীয়াও আপোনালোকে যিখিনি কথা ক'লে মই পৰৱৰ্তী সময়ত মই সেই বাতৰিটো চাই মই তাৰ ওপৰত নিজৰ মন্তব্যটো দিম। আমাৰ সেইখিনি কথা আপোনালোকে গম পাব। আজিৰ তাৰিখত আমি স্ক্ৰিনিং কমিটিৰ সম্পৰ্কত আজি যিহেতু তাৰ পৰা ওলাইছোঁ সেইখিনি কথা আপোনালোকক আমি জনাইছোঁ।